মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সমৰ্থনত অনুসূচিত জাতি যুৱ পৰিষদ উচ্ছেদক পূৰ্ণ সমৰ্থন সংগঠনৰ নেতাসকলৰ মুখে মুখে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সমৰ্থনত শ্লোগান তেতেলিয়া নাৰ্চাৰীত আৰছাৰ মাদানীৰ বিৰুদ্ধে গৰজি উঠিল সকলো আৰছাত মাদানী মুৰ্দাবাদ ধ্বনি অবৈধ লোকক্ষেদক মুখ্যমন্ত্ৰীয়ে ক্ষেত্ৰত আমি অসমৰ ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়াক তেখেতৰ ওপৰত ব্যৱস্থা ল'বৰ কাৰণে আমি আহ্বান জনাইছোঁ অনুসূচিত যুৱ ছাত্ৰ পৰিষদে আৰু এনেধৰণৰ তুলুঙা মন্তব্য আগবঢ়াই অসমৰ ৰাইজক বিভাজন কৰিবলৈ বা ধৰ্ম নিৰ্বিশেষে বিভাজন কৰিবৰ কাৰণে যি পদক্ষেপ লৈছে তাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু অনাগত সময়খিনিত অসমৰ ৰাইজৰ উন্নয়নৰ কাৰণে যি ধৰণৰ মুখ্যমন্ত্ৰীয়ে পদক্ষেপ লৈ আছে উচ্ছেদক আমি পূৰ্ণ সমৰ্থন আগবঢ়াইছোঁ আৰু এই উচ্ছেদৰ সমৰ্থন আগবঢ়োৱাৰ লগতে আমাৰ যিখিনি নিবনুৱা লোক আছে তেখেতলোক সংস্থাপনৰ কাৰণে যি ভূমিকা গ্ৰহণ কৰিছে অসম চৰকাৰে তাক আমি ধন্যবাদ আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ আৰু অনাগত সময়ত মাদানীয়ে এনেধৰণৰ মন্তব্য মাদানীয়ে নহয় ভাৰতবৰ্ষৰ যিকোনো ব্যক্তিয়ে এনেধৰণৰ মন্তব্য আগনবঢ়াবৰ কাৰণে আমি ইয়াৰ পৰা প্ৰতিবাদী কাৰ্যসূচীটোৰ পৰা উল্লেখ কৰি কৈছোঁ অনাগত চাওক অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসমে দীৰ্ঘদিনীয়াৰ পৰা প্ৰথম আমি অসমীয়া জাতি উন্নয়ন আৰু অনুসূচিত জাতি উন্নয়নৰ কাৰণে বিভিন্ন সময়ত কাম কাজ কৰি আছোঁ এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই উচ্ছেদ দি কৰিছে আমি ধৰ্ম বিৰোধী নহয় বা যিজন ব্যক্তিয়ে আজি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই তুলুঙা মন্তব্য আগবঢ়াইছে আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আমি কোনো ধৰ্ম বিৰোধী নহয় আমি আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ধৰণৰ পদক্ষেপ লৈছে আমি অনুসূচিত যুৱ ছাত্ৰ পৰিষদে আৰু অনুসূচিত ৰাইজে আদৰণি জনাইছোঁ আজি উচ্ছেদৰ কাৰণে আমাৰ বহু নিবনুৱা ল'ৰা ছোৱালী সেই মাটিৰ খেতি বাতিৰ পৰা বা লিজত লৈ চৰকাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিছে এইটো আমি আদৰণি জনাইছোঁ কিন্তু এজন পাকিস্তান মূলৰ বা বাংলাদেশৰ মূলৰ কথা তেওঁলোকে চিন্তা কৰাৰ প্ৰয়োজন আছে বুলি অনুভৱ কৰোঁ কিন্তু অসমৰ উন্নয়ন বা অসমৰ জাতিৰ উন্নয়নৰ কাৰণে যিজন মুখ্যমন্ত্ৰীয়ে দিনে ৰাতি একাষাৰে কাম কাজ কৰি আছে উন্নয়নৰ দেউকাক তেওঁ বিভিন্ন জাতি জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে ধৰ্ম নিৰপেক্ষ সকলো কাৰণে উন্নয়নৰ কাৰণে যি কাম কাজ কৰি আছে আমি শলাগৰ পাত্ৰ লৈছোঁ আৰু যুৱ ছাত্ৰ পৰিষদে এনেধৰণৰ মন্তব্য আগবঢ়াবৰ কাৰণে মানে তেওঁক ধিক্কাৰ আৰু গৰিহণা দিছোঁ অনাগত সময়ত যদি এনেধৰণৰ মন্তব্য আগবঢ়ায় অনুসূচিত যুৱ ছাত্ৰ পৰিষদৰ লগতে অসমৰ সকলো প্ৰান্তৰ অনুসূচিত লোক ওলাই আহিব আৰু অসমীয়া খিলঞ্জীয়া অভিভুক্তসকল ওলাই আহিব এনেধৰণৰ তুলুঙা মন্তব্য নবঢ়াবৰ কাৰণে আমি তেখেতক ইয়াৰ পৰা আজি সংবাদ মাধ্যমৰ যোগেদি তেখেতক মানে মন্তব্য আগবঢ়াইছোঁ আৰু অনাগত সময়খিনিত ইয়াৰ পিছতো জংকী আন্দোলন ঘোষণা হ'ব আৰু আমাৰ প্ৰতিখন জিলাত আজি অনুসূচিত যুৱ ছাত্ৰ পৰিষদ অসমে জিলাই জিলাই ধৰ্মঘট অনুষ্ঠান অনুষ্ঠিত কৰিছে আৰু আজি অনুসূচিত যুৱ ছাত্ৰ পৰিষদে কামৰূপ জিলা সমিতিৰ সহযোগত আৰু জালুকবাৰী তেতেলীয়া বিভিন্ন ৰাইজৰ সহযোগিতাত আমি ইতিমধ্যে ধৰ্মঘট স্থাপন কৰিছোঁ অনাগত সময়খিনিত অসমীয়া ৰাইজৰ ভৱিষ্যত আৰু অসমৰ জাতীয় জীৱনৰ অৱদানৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি কাম কৰি আছে আমি সকলো ক্ষেত্ৰত আদৰণি জনাইছোঁ আৰু অনাগত সময়ত আমি উচ্ছেদক পূৰ্ণ সমৰ্থন আগবঢ়াইছোঁ আমি হয় আমি জালুকবাৰী সমষ্টিৰ পৰা মানে আপোনাৰ 10 নম্বৰ ৱাৰ্ডৰ পৰা আমি মেহমুদ মাদানী মেহমুদ মাদানী কোন হয় তেখেত কোন হয় অসমৰ কি গাৰ্জেন নেকি তেখেতে যে আমাক মুখ্যমন্ত্ৰী হাতাব লাগে বুলি কৈছে হু আৰ ইউ কোন তেখেত আমি মুখ্যমন্ত্ৰী যি কাম কৰি আছে ছাপোৰ্ট কৰি আছোঁ আৰু তেখেতে মুখ্যমন্ত্ৰী যদি যেতিয়াই এই উচ্ছেদ বন্ধ কৰিব তেতিয়া আমি মুখ্যমন্ত্ৰীক বেয়া পাম কাৰণ মুখ্যমন্ত্ৰী আমি যি কাম কৰি আছে বহুত ভাল কাম কৰিছে এজন পৰেশ বৰুৱাই কাম কৰিব লাগিছিল দল সংগঠনে এই কাম কৰিব লাগিছিল আজি মুখ্যমন্ত্ৰী লাচিত বৰফুকন হিচাপে তেখেত খাৰা হৈ পেলাই আজি অসমৰ খিলঞ্জীয়া জাতিৰ হকে যি কাম কৰি আছে তাক আমি ছাপোৰ্ট কৰিছোঁ আৰু মেহমুদ মাদানী ইয়াৰ পৰা আমি সকীয়াই দিছোঁ সাৱধান কৰি দিছোঁ যদি ইয়াত দ্বিতীয়বাৰ যদি কোনো মন্তব্য কৰে তেনেকুৱা তেখেতক আমি ইয়াৰ পৰাই অসমৰ পৰা যি কৰিব লাগে তাকে কৰিম গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ছাপোৰ্ট কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াত থাকিব আৰু একবাৰ নহয় 1000বাৰ এনেকুৱা মুখ্যমন্ত্ৰী আমাক লাগে 1000বাৰ লাগে এইখন চিটত এইখন মুখ্যমন্ত্ৰী আমাক 1000বাৰ লাগে গতিকে জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ